এতিয়া মই আজি আকৌ আৰু এটা উদাহৰণৰ উদাহৰণ 7টো মই সলভ কৰি দি আছোঁ। প্ৰশ্নটো হ'ল দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3ৰে বিভাজ্য। দুটা অংক বিশিষ্ট সংখ্যাৰ কিমানটা 3ৰে বিভাজ্য। ইয়াত চোৱা সংখ্যাৰ যিটো তালিকা মানে গোট যিটো বা দুই অংক বিশিষ্ট সংখ্যা প্ৰথমতে আমি এইখিনি উলিয়াই লওঁ। তোমালোকে নিশ্চয় জানা, মই আগৰ ভিডিঅ'টোত কৈ দিছোঁ, যিসকলে ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা। দুটা অংকৰ সংখ্যা আৰম্ভ হয় 10ৰ পৰা, ঠিক আছে। দুটা ডিজিট আছে 0 আৰু 1, হয় না। 10ৰ পৰা আৰম্ভ হয় এনেকৈ 10, 11, 12 এনেকৈ গৈ দুই অংকৰ সংখ্যা সমাপ্ত হয় 99ত গৈ শেষ হয়। এতিয়া আমি ইয়াত যিটো উলিয়াম এইটো হৈছে কি 3ৰে বিভাজ্য হ'ব লাগিব। 3ৰে বিভাজ্য হ'বলৈ হ'লে তাৰমানে 3ৰ গুণিতক হ'ব লাগিব আৰু দুই অংকৰ হ'ব লাগিব। এতিয়া চোৱা 10 3 দ্বাৰা বিভাজ্য নহয় বা 11 নহয়, গতিকে প্ৰথম সংখ্যাটো কি হ'ব, ইয়াত 12 হ'ব। গতিকে আমি ইয়াত লিখি লওঁ প্ৰথমতে আমি লিখি লওঁ 3ৰে বিভাজ্য দুটা অংকযুক্ত সংখ্যাৰ সিৰিজ যিটো আছে বা সংখ্যাসমূহ হ'ল অংকযুক্ত সংখ্যাসমূহ হ'ল 3ৰে বিভাজ্য দুটা অংকযুক্ত সংখ্যাসমূহ হ'ল প্ৰথম সংখ্যাটো হ'ব কি 12, ইয়াৰ পিছৰটো হ'ব 12 লগত 3 যোগ কৰিলে কিমান হ'ব 15, তাৰমানে 3ৰ গুণিতক 15, ইয়াৰ পিছত 18 এনেকৈ গৈ আমি একেবাৰে শেষৰ যিটো 3ৰে বিভাজ্য সংখ্যা এইটো 99 হ'ব। 99ত ডাইৰেক্ট যায় 3। এতিয়া চোৱা আমি সংখ্যাৰ গোটটো পাই গ'লোঁ, তালিকাটো পাই গ'লোঁ। প্ৰগ্ৰেছ এইটো এপি গঠন কৰে, এপি হয় এইটো। গতিকে ইয়াত আমি প্ৰথম পদটো হ'ব কি 12 বুলি লিখিম, ইয়াৰ পিছত দ্বিতীয় পদ কি আছে 15, প্ৰথম পদ কি আছে 12, কিমান হ'ল 3 হ'ল। অন্তিম পদ শেষ পদটো হৈছে ইয়াত 99। এতিয়া তোমালোকে সূত্ৰটো লিখি লোৱা। সূত্ৰটো তোমালোকে এনেকৈ লিখা a + n - 1 হোল ইনটু d ইজ ইকুৱেল টু an। nতম পদৰ সূত্ৰটো লিখাৰ পিছত তোমালোকে কি কৰিবা, মানখিনি বহুৱাই দিবা। ইয়াত এ কিমান আছে চোৱা, ইয়াত এ হৈছে 12, এৰ প্লেচত বহুৱাই দিছোঁ মই এৰ জেগাত। ইয়াৰ পিছত এনৰ সংখ্যা মানে এনটো আমি উলিয়াব লাগে, গতিকে ইয়াত এন নাই, এনটো আমি উলিয়াব লাগে। ডি কিমান আছে চোৱা, ডি আছে কিমান 3 আৰু এ এন কিমান আছে 99, ঠিক আছে। পৰৱৰ্তী আমি কি কৰিব লাগিব, সংখ্যাখিনি তাৰমানে ইয়াত 12টো আমি কি কৰিম, সোঁফাললৈ লৈ যাম, ঠিক আছে। n - 1 হোল ইনটু 3 এইটো লিখাৰ পিছত সমানচিন দিবা, ইয়াৰ পিছত 99 লিখা প্লাছ 12 ইফালে আহিলে কি হ'ব মাইনাছ হ'ব। আকৌ আমি n - 1 হোল ইনটু 3 লিখি এতিয়া আমি মাইনাছ কৰি লওঁ। 9ৰ পৰা 2 গ'লে কিমান থাকে 7, 9ৰ পৰা 1 গ'লে কিমান থাকিব 8 থাকিব, 87 হ'ল, ঠিক আছে। এতিয়া চোৱা ব্ৰেকেটৰ লগত এই 3 সংখ্যাটো পূৰণ হৈ আছে নিশ্চয়, গতিকে আমি ইফালে পূৰণ হ'লে আমি কি কৰিম, সুফললৈ লৈ গ'লে পক্ষান্তৰ কৰিলে এই 3টো কি হ'ব 87ক 3ৰে আমি হৰণ কৰিম, ঠিক আছে। এতিয়া 87ক আমি 3ৰে কি কৰিম, ভাগ কৰিম। ভাগটো মই ইয়াত দেখুৱাই দি আছোঁ, তোমালোকে নিশ্চয় জানা ভাগ। 3 8ত যাব কিমান দুবাৰ, 3ৰ দুগুণ কিমান হ'ল 6, 8ৰ পৰা 6 গ'লে কিমান থাকিব 2, 3 27ত কেইবাৰ গ'ল 9 বাৰ, 3 দুগুণ কিমান হ'ল 27, ঠিক আছে। ইয়াত তাতে শূন্য হ'ল, তাৰমানে আমি কেঞ্চেল কৰি আছোঁ 29, 3ৰে ভাগ কৰিলে কিমান পাম আমি 29। এতিয়া ইয়াত থকা -1 যিটো আছে এই সংখ্যাটো আমি